আজি মই আটাইতকৈ বেছি গৌৰৱবোধ কৰিছোঁ। এইকাৰণে প্ৰথম কথা হ'ল বৃহত্তৰ কাঠৰবাৰী গাঁওখনৰ এটা নিজস্ব সমবেত সংগীত আছে। সেইটোৱে হ'ল নিজস্বতা। আমি বিহু সকলোৱে পাতিছোঁ, আমি নিজস্বভাৱে কি দেখুৱাব পাৰিছোঁ সেইটোহে আচল কথা। বহু গাঁৱত গৈছোঁ, বহু অনুষ্ঠানত গৈছোঁ, বহু অঞ্চলত গৈছোঁ, তেওঁলোকে বিহু প্ৰদৰ্শন কৰিছে, বিহু চাইছোঁ, একেবোৰ নাচ গান নাম, নিজস্বতা বিশেষ একো নাই, সকলোতে একেখিনিয়ে চৰ্বিত চৰ্বণ। নিজস্বতা বুলি ক'লে ইয়াত এটা বস্তু মই প্ৰথমেই আহি পালোঁ, সেইটো হৈছে এই গাঁৱৰ জীয়ৰী বোৱাৰী বৃদ্ধ সকলোৱে লগ হৈ প্ৰায় 100 মান শিল্পীয়ে কণ্ঠ নিগৰালে গাঁৱৰ এটা সমবেত সংগীতত, যিটো সংগীত আমাৰ সকলোৰে শ্ৰদ্ধাৰ জনপ্ৰিয় শিল্পী শ্ৰদ্ধাৰ শ্ৰী সুনীল দুৱৰাদেৱে গীতটি লিখিছে, সুৰাৰোপিত কৰিছে আৰু গাঁৱৰ শিল্পীসকলে কণ্ঠ নিগৰাইছে, সুৰাৰোপিত কৰিছে। গতিকে সেইটো মই নতুনত্ব দেখিলোঁ আৰু মই তেনেধৰণৰ কামবোৰক বেছি প্ৰশংসা কৰি ভাল পাওঁ। দ্বিতীয়তে মই কৈছোঁ, ইতিমধ্যে মই 8খনমান বিহু মঞ্চত এই মাহটোত ঘূৰিলোঁ। এনেকুৱা ধৰণৰ এটা বিহু মঞ্চ মই কিন্তু ক'তো পোৱা নাই। মই ফাট বিহুৰ কথা ক'ব খোজা নাই, তাৰ উপৰিও যিকেইখন বিহুত গ'লোঁ, অংশগ্ৰহণ কৰিলোঁ, এনেকুৱা ধৰণৰ আমাৰ পৰম্পৰাগতভাৱে বা যি ধৰণৰ এটা বিহু মানে কি আমাৰ চহা জীৱনৰ গ্ৰাম্য জীৱনৰ প্ৰতিফলন হোৱাকৈ এখন বিহু মঞ্চ ইয়াত মই দেখিবলৈ পাইছোঁ। তাৰ প্ৰথম কথাটো হ'ল এই যে খেৰৰ চালিৰে যিখন ঘৰ, যিটো এটা বাঁহৰ ঘৰ, সন্মুখত এখন চেকুৰা দিছে, তাৰপিছত জেউৰা আছে, এই ধৰণৰ আহঁতৰ তলৰ এটা যি নান্দনিক পৰিৱেশৰ সূচনা কৰিবলৈ চেষ্টা কৰিছে, এই নতুনত্বৰ মাত্ৰা প্ৰদান কৰিছে বা আমাক সেই যে পুৰণি দিনবোৰলৈ লৈ গৈছে। গতিকে আমি আধুনিক সকলোৱে হৈছোঁ, সময়ৰ লগে লগে সংস্কৃতিৰ বিলাকৰো পৰিৱৰ্তন হয়, সাহিত্য সংস্কৃতি সকলোৰে পৰিৱৰ্তন হয়, কিন্তু আমি এই পৰম্পৰাক ধৰি ৰাখিব পৰাকৈ কিখিনি কৰিছোঁ সেই কথাটো আমি আমাৰ যিসকল কণ মইনা মইনী সকল, তেওঁলোকক আমি জনাব লাগিব যে বিহু আমাৰ যেনেধৰণে স্বৰ্গদেউ ৰুদ্ৰসিংহই মঞ্চলৈ আনিলে, ৰংঘৰৰ বাকৰিত যেনেকৈ আনুষ্ঠানিকভাৱে বিহু উদযাপিত কৰিলে, তাৰ পৰৱৰ্তী সময়ত 1931 চনত প্ৰথম গোলাঘাটত আনুষ্ঠানিক বিহু বা মঞ্চ বিহু হ'ল, তাৰপিছত নগাঁৱত হ'ল, তাৰপিছত গুৱাহাটী লতাশিলত 1952 চনত হ'ল, তাৰপিছত ক্ৰমান্বয়ে আমাৰ গ্ৰাম্যাঞ্চলবিলাকলৈ অসমৰ সকলো গাঁৱে ভূঞে আমাৰ বিহুবোৰ মঞ্চলৈ উঠিল। কিন্তু আমি এই নতুন যি এটা অত্যাধুনিকতাৰ পৰশেৰে বিহুবোৰ হ'লেও আমি আমাৰ শিপাডাল ক'ত আছে সেইটোহে আচল কথা। আমাৰ শিপা সংলগ্ন হৈ আছে এই বিহুটোৰ লগত, সংলগ্ন হৈছে আমাৰ কৃষিজীৱী জনসাধাৰণৰ আবেগ, অনুভূতি, গীত মাত, লোকাচাৰ, নৃত্য গীত, আইনাম, বিয়ানাম, ধাইনাম, সকলোতে লোকগীতসমূহত কেনেধৰণে আমাৰ গোটেই কথাখিনি বা যিবিলাক সংগীত এই সময়ত কেনেধৰণে আমাৰ প্ৰতিফলন হৈছে, আহঁতৰ তলত কেনেধৰণে ডেকা জীয়ৰীসকলে বিহু প্ৰদৰ্শন কৰিছিল, সেই কথাবোৰ কিছু হ'লেও আমি নতুন চামক দিব পৰা হৈছোঁ। গতিকে সেই এটা দ্বিতীয়টি কাৰণত মই এই বিহু মঞ্চখন কিছু স্বকীয়তা মই অনুভৱ কৰিছোঁ আৰু মই উদ্যোক্তা মণ্ডলীক, উদযাপন সমিতিৰ বিষয়ববীয়াসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো যে বিহু কি, বিহুৰ উৎপত্তি কেনেধৰণৰ, এই কথাবোৰ সকলোৱে জানো বা বিভিন্ন ধৰণে আমি সৰুৰে পৰা ৰচনাবোৰ পঢ়ি আহিছোঁ। কিন্তু এই যে বৃহত্তৰ কাঠৰবাৰী গাঁৱৰ ৰাইজে কিছু সুকীয়াকৈ এটা মঞ্চ নিৰ্মাণ কৰিছে, তেওঁলোকৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিছে, আৰু এটা মই
এই কথাটো গাঁওখনলৈ আহিলে অনুভৱ কৰোঁ বা এই এনেধৰণৰ বাৰ্ষিক অধিৱেশনলৈ অনুষ্ঠিত কৰিলে এটা বিষয় মনলৈ আহে, সেইটো হৈছে ইয়াত বাৰ্ষিক অধিৱেশন প্ৰতি বছৰে প্ৰায় উদযাপন কৰে। কোনোবা বছৰ হয়তো ক'ভিড বা অন্যান্য কাৰণত হয়তো নহ'ব পাৰে, মই সেইটো নাজানো, কিন্তু প্ৰায়ে অনুষ্ঠিত হয়। আৰু তাত ঢকুৱাখানাৰ অন্য ঠাইসমূহত অঞ্চলসমূহত নথকা কেইটামান বিষয় সন্নিৱিষ্ট কৰে। সেইকেইটা বাৰু আপোনালোকে মন কৰিছেনে? সেইকেইটা হৈছে পৰম্পৰাগতভাৱে কিছুমান খেল ধেমালি, পৰম্পৰাগত যিবিলাক খেল ধেমালি আমাৰ মাজৰ পৰা হেৰাই গৈছে। যেনে আজি হাঁহ ধৰা এটা প্ৰতিযোগিতা হ'ল হেনো, নহয় জানো? হাঁহ এটা ধৰা প্ৰতিযোগিতা হ'ল, সেই খেলবোৰ আঁতৰি গৈছে। ঠিক তেনেধৰণে আৰু কিছুমান খেল আছে যিবিলাক খেল আমাৰ গাঁওবিলাকৰ পৰা হেৰাই যোৱাৰ উপক্ৰম হৈছে। কিন্তু আমি